অসমবাসী এয়া হৈছে পুতনা এইবাৰ লাখটুকিয়া বাইদক মেছেজ আৰু কমেন্ট কৰি জনাইছিল যে এইবাৰ ৰাখত পুতনাৰ চৰিত্ৰটোত আপুনি ভাগ ল'ব সো গুৱাহাটীটো ৰাওনা হলো নলবাৰী ৰাখ আৰু ভাগ ল'বলৈ আহিছো পুতনা এয়াই হৈছে পুতনা হেল্ল' অসমবাসী এয়া হৈছে নলবাৰীৰ দৃশ্য নলবাৰীৰ পৰা আমি ইমান মৰম পাম বুলি ভবাই নাছিলো সো ফুৰ্তিতে আমি এপাক নাচি দিছো নলবাৰীবাসী জুই এয়া হৈছে নলবাৰীৰ ৰাখ এইখনে হৈছে নলবাৰী ব্ৰিজৰ দৃশ্য ইমান ধুনীয়া বনাইছে হেল্ল' কি খবৰ আপোনালোকৰ আই এম মৃদুস্মিতা আৰু আজি গৈ আছো গুৱাহাটীটো নলবাৰী ৰাখ বেছি কথা ক'বৰ একদম ইচ্ছা নাই গৰম লাগিছে এইটো মিষ্টাৰ আছে এইটো মই আৰু এতিয়া পানী বটল লৈ আমি ৰাওনা হ'বলৈ ওলাইছো মানে তালাচালা মাৰিব আৰু এয়া তালাচালা মাৰিব চুৰ কৰিব লাগিব দেই ধুনীয়াকৈ কৃষ্ণ দেৰি হৈছে ক'ত যাবা তুমি নলবাৰী খাব যাবা আমি কোন যাওঁ আপোনালোকক দেখুৱাম মই লাখটুকিয়া বাইদেউ মৃদুস্মিতা আৰু ধুনীয়াকৈ ঘৰৰ পৰা উলিয়াই আহিলো এক কৰ দৃশ্য জলদি কমেণ্ট কৰি কওক মিষ্টাৰ ৰাজ আৰু মই ৰখি আছো কাৰ বাবে ৰ'ব অকণমান ধৈৰ্য ধৰক আপোনালোকক বিনা পইচাত নলবাৰীৰ ৰাখ দেখুৱাবলৈ গৈ আছো তাকো গুৱাহাটীৰ পৰা নলবাৰী চ' চাই থাকিব ভিডিঅ'টো আমি ৰাখ চাব যাই আছো ৱাও দেখিছে সংস্কাৰী বোৱাৰী ধুনীয়া লাগিছে আৰু আমি ধুনীয়াকৈ ওলাই দিওঁ আমাৰ সেইটোও ঘৰ হা আমি এইফালে থাকোঁ আমি ওলাও আৰু এনেকৈ বহি লওঁ আপোনালোকক দেখুৱাই আছিলোঁ অন দ্য ৱেত আছোঁ আমি আৰু যোৱা বছৰৰ দৰে এই বছৰো আমি ওলাইছোঁ গুৱাহাটীটো নলবাৰী ৰাখ এইবাৰ নলবাৰী ৰাখ হৈছে 91 টন আৰু গতিকে আপোনালোকৰ মৰম আশীৰ্বাদ আৰু সকলোৰে আশীৰ্বাদৰ মানে মিষ্টাৰ ৰাজ আৰু মই গৈ আছোঁ অসমৰ ক্ৰাছ দাদা আৰু লগতে নলবাৰী বোৱাৰীসকলক কৈছোঁ একদম চকু টকু একদম ওলাই দিম দে কোনো পালন নকৰিবা আৰু এনেকৈ হ'লে কেনেকৈ হ'ব যোৱাবাৰ অকণমান বিতৰ্ক কৰিছিলে তেনেকুৱা নহয় খুব ভাল পাওঁ নলবাৰী ভাষাটো বাকি আমাৰ লগত কোন কোন আহিছে দেখুৱাই দিছে মনোজ এণ্টাৰটেইনমেণ্ট হিয়াছলাল আৰু কিন্তু এইবাৰ তোমাৰ সাউণ্ডটো কি হ'ল মানে অলপ ফাটি গ'ল আজি লাখটুকিয়া বাইদেউ মানে 40 টকীয়া চিটত বহি আছো ভাষাহীন আজি চাওক কোনে কাৰ কোলাত বহিছো আজি সঁচাকে মই ভাষাহীন শব্দহীন কি কোৱা তথাপি নাই মামাতকে কণা মামাই বেটাৰ আৰু আজি আমাক মানে চাট দিছে এয়া ৰাজদীপ দা খুব ধুনীয়াকে আৰু এয়া বৌ আৰু এতিয়া আমি যাই থাকো হেল্ল' আৰু এইখন হৈছে হগৰাপাৰা এতিয়া ৰাতি 7টা বজাত হগৰাপাৰাত মৃদুস্মিতা কি কৰি আছো চানা খাই আছো আৰু এয়া দেখা পাইছে আপোনালোকৰ হগৰাপাৰা আমি গৈ আছো নলবাৰী ৰাখ আৰু ধুনীয়াকে দাদা বনাইছো দাদা কি খবৰ আৰু কোনে কোনে দাদাক চিনি পোৱা এটা কমেণ্ট কৰি দিবা ফাইনেলি আমি সোমালো নলবাৰী ৰাখ আৰু মই মৃদুস্মিতা আৰু গোটেইখিনি আহিছে ৰাজদীপ দা মনোজ দা হিয়া আৰু আমাৰ টিমটো আহিছো এতিয়া নলবাৰী অন দা ৱে টু নলবাৰী আৰু মানে প্ৰতি বছৰে লাখটুকিয়া বাইদেউ থেংক ইউ নামেই পৰিছে নামনি অসমৰ বিখ্যাত ৰাখ যাৰ নামেই পৰিছে এইবাৰ 91 টন আৰু ধুনীয়াকে আমি গৈছো এয়া জিলাপি আহক এইবাৰ 2024ৰ বিখ্যাত নামনি অসমৰ নলবাৰী ৰাখলৈ য'ত লাখটুকিয়া বাইদেউ আহি গ'লো আৰু এতিয়া আপোনালোকক ধুনীয়াকৈ দেখুৱাম এটাকৈ দেখুৱাম এইবাৰ নলবাৰী ৰাখৰ মানে মূল আকৰ্ষণৰ কেন্দ্ৰবিন্দু কি হয় ইয়াতে এইবাৰ কি চেঞ্জ কৰা হৈছে ইয়াতে কি আছে কি নাই কিন্তু আহি দুখ লাগিছে এইবাৰ লোকে লুকান্য হোৱা নাই প্ৰতি বছৰে লোকে লুকান্য নিৰ্ময় মূৰ্তি এইটো নিৰ্ময় মূৰ্তি বুলি কোৱা হয় নেকি মই গম নাপাওঁ আজি শুনিবলৈ তোমাৰ মুখৰ পৰা হয় আৰু ভাল লাগিছে আৰু চাওক আপোনালোকে চাওক আৰু ইয়াৰে মাজতে এটা কথা কৈ দিওঁ নলবাৰী ৰাখত জীৱন্ত ৰাখ নহয় আৰু ইয়াতে মৃন্ময় মূৰ্তি স্থাপন কৰা হয় আপোনালোকে জানে আৰু আপোনালোকৰ সন্তানক লৈ আহক প্লিজ কৈছোঁ ৰাখ বহুত বেছি ভাল লাগে আৰু ৰাখৰ বিষয়ে বহুতে নাজানে হোৱাট ইজ দিছ ৰাখ মাজুলী ৰাখো ভাল লাগে নলবাৰী ৰাখ ভাল লাগে হাউলি ৰাখ ভাল লাগে এইটো এটা গণেশ বাবা আৰু দাদাক লগ পালোঁ হাই ভাল লাগিছে হাই কোৱা
এয়াই হৈছে হৰি মন্দিৰৰ প্ৰাংগণৰ দৃশ্য হৰি মন্দিৰ যাৰ নামেই পৰিচয় আপোনালোকে জানে হৰি মন্দিৰ নলবাৰীত আছে চ' নলবাৰীৰ ৰাস বহুত বেছি বিখ্যাত হয় চ' আমিও দৌৰি আহিছোঁ দেই আৰু আপোনালোকক এনেকৈ দেখুৱাবলৈ পাই আমিও যথেষ্ট খুশি হয় অনুৰাগী আৰু আমাৰ কাৰণে অনুৰাগী বহুত ডাঙৰ আশীৰ্বাদ দে আহা ইফালে চোৱা আৰু ধুনীয়াকৈ খুৰীমা আশীৰ্বাদ কৰিব যাতে আৰু ভাল ভাল ভিউ আহে হেপী ৰাস পূজা দে এইবাৰ অসমবাসী আপোনালোকক দেখুৱাব বিচাৰিছোঁ পুতনা যাৰ বেছি কমেণ্ট মোৰ তাত আহে পুতনাত এইবাৰ মোক ভাও ল'বলৈ দিছিলে অসমবাসীৰ কেইটামান মানে কমেণ্ট আহিছিলে গতিকে আপোনালোকে খুব ভাল পায় নহয় পুতনা চ' আপোনালোকক দেখুৱাই দিলোঁ মোক মূৰত মাৰা লাইটিং লাগে লাইটিং মানে মূৰত মাৰে মই 5 টন পাহৰি গলো কি কৰবা এতিয়া বুদ্ধি তোমাক দিৱস দি দিম আপোনালোকক অনুৰাগী বুলিয়ে কম নে ভগৱান বুলিয়ে কম নেজানো কিন্তু ভালে থাকক আৰু এতিয়া আপোনালোকক নলবাৰী হৰি মন্দিৰৰ কাষৰ ব্ৰিজখন দেখুৱাবলৈ বিচাৰিছোঁ যিসকলে নলবাৰী ৰাস এতিয়াও অহা নাই আপোনালোকে আহিব পাৰে 15 তাৰিখৰ পৰা 27 তাৰিখলৈ আছে এইবাৰ আমি যেতিয়া গৈছিলোঁ মানুহ বহুত বেছি কম হৈছে কাৰণ আমি যাবৰ দিনা মাত্ৰ 3 নম্বৰ দিন আছিলে টকা পইচা মজা ভাল 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 Thank you. আৰু টকা পইচা থাকিলেও আচলতে এইটো সুখ নেপায় গতিকে ধুনীয়াকৈ আহক আপোনালোকে সময় আছে 13 দিনীয়া আজি 3 নম্বৰ দিন কিন্তু মানুহ এইবাৰ কম আৰু মোৰ কাৰণে আছে কিয় আছো আজি কেইদিন হ'ল 3 দিন আৰু আপোনালোকে কৈ আছিলে মৃদুস্মিতা আৰু ৰাস্তা নলবাৰী ৰাস দেখুৱাবা চ' আহিলোঁ নলবাৰী ৰাসত ফুচকা নাখালে কেনেকৈ হ'ব চ' দাদাই বনাই আছে ধুনীয়াকৈ হাত মোজা পিন্ধিছে Yes, পিন্ধিছে সদায় চাই ল'ব লাগে চাফ চিকুণটো ইজ দ্য মেইন পাৰ্ট নে কি কোৱা আৰু ইয়াতে আহিছোঁ বাণিজ্য মেলা আপোনালোকৰ বাবে মানে নলবাৰীবাসীলৈ মিষ্টাৰ ৰাজ আৰু মোৰ তৰফৰ পৰা এটা কৌটিটকীয়া প্ৰশ্ন থাকিব কি হয় 5126 এইটো মানে কি মই বুজিয়ে নাপালোঁ প্লিজ আপোনালোকে কমেণ্ট কৰিব আকৌ অনুৰাগী চাওকচোন মানুহ আৰু আপোনালোকক আকৌ দেখুৱাওঁ ব্লেক এণ্ড হোৱাইট সকলোকে মনোৰঞ্জন দি থাকে আপোনালোকে চাই ভাল পায়নে আপোনালোকৰ ভিডিঅ'টো চাই কেনেকুৱা লাগিলে জলদি এটা কমেণ্ট কৰি দিব যদি ভাল লাগিছে আকৌ আপোনালোকক গুৱাহাটীৰ ৰাস দেখুৱাম দেই এইবিলাক অনুৰাগী মানে ভগৱান আমাৰ কাৰণে সঁচাকৈ তেওঁলোকৰ কাৰণে ভিডিঅ' বনাবলৈ আমি সাহস পাওঁ আপোনালোকে আমাক মৰম আশীৰ্বাদ দি থাকিব সঁচাকৈ কৈছোঁ আকৌ ফটো আজিকালি মিষ্টাৰ ৰাজ আৰু মোৰ মনটো কেনেকুৱা লাগে জানেনে অকলশৰীয়া অনুভৱ নকৰোঁ য'তেই যাওঁ তাতেই ভগৱান লগ পাওঁ গতিকে ইমান ধুনীয়া সুন্দৰ স্মৃতি আমি ধুনীয়াকৈ ফেচবুক আৰু ইউটিউবত ধুনীয়াকৈ ৰাখি থলোঁ আকৌ ফটো উঠিব আহিছে চাওকচোন এইবিলাক হৈছে নিভাজ মৰম এয়াই আছিল নলবাৰী ৰাসৰ দৃশ্য অকল নলবাৰী নহয় বহুতো ঠাইৰ পৰা আহিছে আগুৱাই যোৱা ভাল লাগে তোমালোকৰ যিটো সময়ত মাক দেউতাকক ইমান হাৰাশাস্তি কৰে তোমালোকে যে পিতৃ মাতৃক ইমান শ্ৰদ্ধা কৰি আগুৱাই গৈছা কি কোৱা মনটো কিমান মনটো লাখটকীয়া আৰু তুমি পুলুং পালন কৰি পৰিছা নলবাৰী ৰাসত মইতো তুমিতো কৈ থাকা বোৱাৰীলে ভাৰ এতিয়া বোৱাৰীছে ঘূৰিম মই বাপ পেটে ধেমালি কৰিছো জাষ্ট আৰু যেন বৃন্দাবনৰ সৰগখনহে যে নামি আহিছে সঁচাকৈ মায়াময় নলবাৰী ইমানেই ভাল লাগিলে আহি আৰু এনেকৈ হঠাৎ এজন দাদাই দৌৰি আহিলে আৰু নিজৰ কেমেৰাটো হাতত তুলি মোক দুই এষাৰ ক'বলৈ দিলে মইনো কি ক'ম কথা কোৱাৰ ইমান এটা অভিজ্ঞতা নাই তথাপিও মানে দাদাই মোক সুধিলে নলবাৰী ৰাসত আহি কেনেকুৱা পালে মই প্ৰথমতে ক'লোঁ মানে এই যে যুৱকসকল কিছুমানে ইমান ধুনীয়াকৈ দোকান দিছে এটা পৰিয়াল চলাই আছে সঁচাকৈ চেলুট জনাইছোঁ যিটো সময়ত মাক বাপেকক ইমান হাৰাশাস্তি কৰি থাকে তেনে সময়তে আমাৰ নৱপ্ৰজন্মই খুব ধুনীয়াকৈ আগবাঢ়ি গৈছে এয়া আমি ধুনীয়াকৈ ডান্স কৰি আছোঁ চাওকচোন একদম নৃত্যৰ তালে তালে মায়াময় মানে মায়া নগৰী নলবাৰীত নাচি আছোঁ নৃত্যৰ তালে তালে কাৰণ এবাৰেই ৰাস হয় নে কি কয় বছৰত গতিকে ধামাকাটো হতাহে নে কি কয় জীৱনটো যিমান পাৰোঁ উদযাপন কৰিব লাগে কাৰণ আজি আছোঁ কালি নাই কি হয় কালি নাজানো যাতে জম নগৰীত আমি গৈ ক'ব পাৰোঁ জীৱনটো তামাম উপভোগ কৰিলোঁ ভগৱান তুমি আমাক সকলো দিলা এয়া মিষ্টাৰ ৰাজ পুৰা পগলা হৈ গৈছে নাচি নাচি
এনেকৈ পুৰা নৃত্য কৰি আছোঁ এয়াই হৈছে নলবাৰী চহৰ অ' মাই গড যদি এবাৰ নৃত্য নকৰোঁ কেনেকৈ হ'ব আমি যেতিয়াই আহি পাইছিলোঁ তেতিয়াই লোকে লোকাৰণ্য হৈ পৰিছিল এয়াই হৈছে আপোনালোকৰ আমাৰ প্ৰতি থকা মৰম আশীৰ্বাদ চাওকচোন মানুহ চাওক এয়া মিষ্টাৰ ৰাজে পুৰা বিহু নৃত্য কৰি আছে কাৰণ বিহু তাৰ তেজত আছে সৰুৰ পৰা সি ডান্স কৰা ল'ৰা নহয় জানো আৰু আমি হিয়া মই মনোজ ৰাজীৱ দাৰ ৱাইফ আৰু মনোজ দা আমি সকলোৱে পুৰা নাচি আছোঁ চাওকচোন মানুহৰ সমাগম সঁচাকৈ বহুত বেছি আমি এনজয় কৰিলোঁ আৰু এয়াই হৈছে কনফিডেন্স লেভেল আপোনালোকে সুধি থাকে নহয় হোৱাট ইজ দিছ কনফিডেন্স এইটোৱে হৈছে লাখ টকীয়া বাইদেউৰ কনফিডেন্স লেভেল আৰু আমাক পানী চানী খাবলৈ দিছে আগত চাওক মানুহ চাওক এয়া মিষ্টাৰ ৰাজৰ অনুৰাগী আৰু এনেকৈ নলবাৰীৰ ৰাস আমি পুৰা উপভোগ কৰি আছোঁ আৰু আপোনালোকে উপভোগ কৰক দেই যিসকলে আহিব নোৱাৰে তেওঁলোকে এই ভিডিঅ'টো চাই ধুনীয়াকৈ ঘৰতে বহি উপভোগ কৰক আৰু আপোনালোকে নলবাৰীৰ ৰাস বুলি ক'লে কি জানেনে য়েছ থিয়েটাৰ নাট্য দল এইবাৰ 10টা নাট্য দল তাতে ভূমিকা গ্ৰহণ কৰিছে বৃন্দাবন তাৰপিছত প্ৰস্তুতি পৰাশৰৰ ৰাজমুকুট বিভিন্ন ধৰণৰ নাট্য দল তাতে উপস্থিত হৈছে সহায় সহযোগিতা দেখি সঁচাকৈ আমাৰ ভাল লাগিছে জীবনটো ধুনীয়া এয়াই আছিল নলবাৰীৰ ৰাসৰ দৃশ্য কি নাই উখল মাখল নলবাৰী চহৰ আৰু লোকে লোকাৰণ্য হ'বলৈ গৈ আছে এইয়া চকৰিত উঠি কোনে কোনে ভয় কৰে সেইটো কমেণ্ট কৰিব আৰু এইবাৰ যোৱা খেল আছেনে নাই আপোনালোকে কমেণ্ট কৰিব আৰু এটা নতুন ছিষ্টেম কৰিছে বুক মাই শ্ব' থিয়েটাৰ আপোনালোকে ঘৰতে বহি অনলাইন টিকেট কৰিব পাৰিব কি ক'বা আৰু ধুনীয়াকে কি ক'বা বাহেঁতা চাৰিআলিৰ পৰা মৰম আশীৰ্বাদ কৰিবা দেই বাহেঁতাত ঘৰ আপোনালোকৰ চাই থাকিব এতিয়া আমি নলবাৰী চহৰ বাই এতিয়া আমি সোমাইছোঁ প্ৰণীতা যাৰ নামেই পৰিচয় প্ৰণীতাত কোনে কোনে খাই পাইছে এইখন হৈছে প্ৰণীতা ৰেষ্টুৰেণ্ট নিশা 2টা 3টা বজালৈকে থাকে আমি ধুনীয়াকৈ নিৰামিষ লৈ লৈছোঁ বাই